গাইজ নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালেই আছে। আজি আকৌ বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। এতিয়া ল'ৰা ছোৱালীবোৰ যিহেতু এক্সামো শেষ হ'ল, ভাবিলোঁ সেয়েহে ভিডিঅ' এটাও বনাওঁ। এতিয়া ওলাইছোঁ পলিঅ' খুৱাবলৈ। আজি হ'ল দেওবাৰ, সকলোতে আজি পলিঅ' আছে নহয় জানো। আমিও ওলাইছোঁ ছোৱালীজনীক পলিঅ' খুৱাবলৈ বুলি, আৰু লগত যাব দুজনীমান ওলাই আহিছে। আৰু আহি তাই আকৌ ভাত পানী খাই বৈ সকামলৈ বুলি যাব লাগিব। আমাৰ পৰিয়ালৰ যিহেতু আইতা এগৰাকী ঢুকাইছিলে, তেওঁলোকৰ ঘৰত আজি সকাহ। যাম আৰু তালৈ। বতৰটো আজি পিছে ভালে কৰিছে, হ'লেও আজি গৰম দেই। এইকেইদিন ইমান গৰম, মাজে মাজে বৰষুণ দিলে ভাল লাগে আৰু ঠাণ্ডা পৰে যে। এতিয়া ক'লৈ যাম আমি? পলিঅ' খাবলৈ ন? পলিঅ' খাবলৈ যাম এতিয়া। এইফালে এইকেইজনী আহি পালেহি। এতিয়া আমি চেণ্টাৰলৈ বুলি ওলালোঁ, আৰু আহি পাই দেখিছেনে, এয়া পলিঅ' খুৱাওঁতে সৰু ল'ৰা ছোৱালীবোৰ কি অৱস্থা হয়। তেহেঁতক দেখি আমাৰ ছোৱালীজনীয়ে নাখাওঁ বুলিয়ে কৈছিলে, পাছত যেনিবা খালে, ভয়টো কমিলে বাৰু। আৰু আহি ভাত পানী খাই বৈ আজৰি হ'লোঁ। বাহঁতেও আহিছে সকামলৈ বুলি, কিন্তু তেওঁলোকে দেৰিকৈ যাব, সেয়েহে মই আগতীয়াকৈ ওলালোঁ। আৰু ৰ'দজাক দেখিছেনে, ইমান খাওঁ খাওঁকৈ ওলাইছে। ৰিহা চেলেং মানে পিন্ধিবলৈ মন নগৈছে ইমান গৰমত। আৰু আহি পাই দেখিলোঁ, মানে মোৰ অহা দেৰি হ'ল। সকলোৱে সেৱা কৰি এটালে, আৰু এতিয়া মাহ প্ৰসাদ বিলাই আছে। ভিডিঅ'টো এতিয়াহে আকৌ আৰম্ভ কৰিছোঁ দেই, আবেলি টাইমত। মানে সকামত মাহ প্ৰসাদ লোৱা, ভাত পানী খোৱা এইবোৰ ভিডিঅ' নবনালোঁ আৰু, যিহেতু ইমান গৰম পৰিছে, বহিবলৈও জেগা নাই তেনেকৈ, ঠেক ঠুক হৈছে। আৰু কাৰেণ্টটো ইমান আমনি, মানে গৰমত থাকিবই নোৱাৰি, সেয়ে ভিডিঅ' নকৰিলোঁ আৰু সৰু বাহঁতি আহিছিলোঁ, সৰু বাহঁতৰ লগতে সেই ঘৰলৈ আহিলোঁ। আহি বাহঁতেও গ'ল, আৰু এতিয়া ৰাতিলৈ নাম গোৱা আছে। মা গ'ল, আমি নগ'লোঁ আৰু যিহেতু দেৰি হ'ব। এতিয়া ভাত বনামগৈ আৰু। এতিয়া আহাৰ বনাবলৈ লৈছোঁ। এইফালে আলু আৰু কণী বইল কৰি, ভোল এটা আছিলে তাকে কাটি ল'লোঁ। অলপ ভজাৰ পাছত ৰাতিপুৱা দাইল অকণমান আছিলে, তাকে দি দিম। আলু দি দিম তাতে অকণমান ভাজি লৈ। এইফালে আজি সকামৰ পৰা অনা প্ৰসাদ আছিলে, তাকে আজি আহাৰ এনেদৰে। আজি হৈছে নেক্সট ডে, আজি 29 তাৰিখ। যোৱাকালি ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছিলোঁ, কিন্তু শেষ কৰা নহ'ল। ভাবিলোঁ আৰু অলপ ক্লিপ লগাই দিওঁ, যাতে অকণমান ভিডিঅ'টো দীঘলীয়াও হওক। ছোৱালীজনীয়ে এইকেইদিন বাপেকক মানে কৈ আছিলে পাইনএপল খাওঁ। আজি সেয়েহে সেইফালে বজাৰৰ পৰা লৈ আহিছে পাইনএপল। আৰু এতিয়া তাই নাই, মা আৰু তাই বাহঁতৰ ঘৰৰ ফালে ওলাই গৈছে।
এইফালে মানুহজনে গাহৰি মাংস ল'বলৈ আহিছিলে আজি যিহেতু আমাৰ এনিভাৰ্চাৰী সেয়েহে তিল দি বনাম বুলি। আৰু এইফালে দেখিছেনে ফুলগছজোপাতে বুলবুলি চৰাই বাঁহ সাজিছিলে তাতে সেয়া পোৱালিকেইটা আছে দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু অকণমান ডাঙৰ হৈছে দেখিবলৈ ইমান ভাল লাগে আৰু দুদিনমানৰ পিছত এনেও উৰিয়ে যাব বাৰু তেতিয়া বাঁহটো যে খালী হৈ থাকিব আৰু এইফালে তিল দিয়া গাহৰি মাংস বনাইছোঁ মাছ ফ্ৰাই কৰিছোঁ জোল বনাব লাগিব আৰু এইফালে ভাত আৰু এইফালে ব্ৰইলাৰ মাংস লগতে চাটনি অকণমানো বনাইছোঁ আৰু এইফালে আজি গিফ্টকেইটা আনবক্সিং কৰি দেখালোঁ। এই গিফ্টসমূহ দিছিলে দুগৰাকী বা মা আৰু আমাৰ দাই আৰু সকলোৰে গিফ্টটো ধুনীয়া লাগিছে আৰু ভাল লাগিল আপোনালোকে আমাৰ এই বিশেষ দিনটোত আহি আমাক আশীৰ্বাদ দিয়াৰ বাবে আৰু সদায় এনেদৰে আশীৰ্বাদ কৰি যাব যাতে অনাগত দিনবোৰ যাতে ভালে কুশলে যায় সেয়াই আশীৰ্বাদ কৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই।